हेलो फ्रेंड्स ज्योतिका मिक्स वाइटर मैं ज्योतिकाय आपलोक सकलोके स्वागतम जनाइছো आशा करिছো आपलोक भाले आछे फ्रेंड्स ए सादर मेखेलाजोर साकसन मरम लागिसेने बारो एया याते गुटे कापुरजोर सम्पूर्ण হৈ গল দহি বটা হৈ গল আৰু ইয়াতে তিনিটা ৰং ব্যৱহাৰ কৰিছো কি কৰিছো কেনেকৈ কৰিছো সকলোবোৰ আপোনালোকক দেখুৱাম আৰু কোনে মোক অৰ্ডাৰ দিছিল ইয়াতে লেস ব্যৱহাৰ কৰিছো আৰু আপোনালোকে থাম্বনেলত দেখিছে এটুকুৰা ৰবৰৰ ব্লক কাটি পেলাই এই কাপুৰজোৰ কৰিবলৈ সহজ কৰি তুলিছিলো আৰু কেনেকৈ কৰিছো সকলোবোৰ সাংগয় হাকছল फ्रेंड्स मोर यूट्यूब चैनल आपलोके देखिसे विभिन्न समय मैं बेलेग धৰণৰ भिडिओ समूह आपनलोকৰ বাবে লৈ আহো आर्ट एंड क्राफ्टर পৰা आरम्भ কৰি ब्लक प्रिंटिंग स्क्रीन प्रिंटिंग फैब्रिक प्रिंटिंग সকলোবোৰ লৈ আহো আৰু आपनलोके बहुत মৰম দিছে আগলৈ এনেকৈ মৰম দি যাব আৰু কাপোৰজোৰ সম্পূৰ্ণ आपनलोকক দেখুৱাইছো আৰু आपनलोके ধুনিয়া কমেন্ট এটা কৰিব আৰু সাংগয় হাকছন কেনেকৈনো কৰিছো এই কাপোৰজোৰ আপোনালোকক প্ৰথমে কাপোৰজোৰ দেখুৱাই ললো এই কাপোৰজোৰ কৰিছিলো অৰ্ডাৰ আছিল মোৰ মানে স্কুলৰ বাইদেউ গৰাকী কৰিবলৈ কৈছিল আৰু এই হালধীয়া কাপোৰজোৰ আছিল পলিপাটৰ কাপোৰ আৰু এই কাপোৰজোৰ মই ফেব্ৰিক প্ৰিন্টিং কৰিছো একেবাৰে সহজ পদ্ধতিৰে কৰিছো আৰু ব্ৰাছ ইউজ কৰিছো আৰু কি ইয়াত ব্যৱহাৰ কৰিছো সকলোবোৰ আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো প্ৰথমতে মই লৈছো এক্ৰিলিকৰ কালাৰ তাৰ আগতে অকনমান আঁকি লৈছো এই কাপোৰখনত পেন্সিলৰ সহায়ত আগৰ কেইটা ভিডিঅত আপোনালোকে দেখিছে মই কেনেকৈ ৰবৰৰে ব্লক বনাই মাত্ৰ 3 টকাৰ এডাল ৰবৰ কিনি কেনেকৈ ব্লক বনাই ইজি প্ৰসেছত কাম কৰিছিলো আৰু সেই পদ্ধতিটো এই কাপোৰজোৰটো লৈছো ইয়াতে প্ৰথমতে এয়া হালধীয়া সেউজীয়া আৰু বগা তিনটা ৰং ইয়াত দি ললো এখন ঢাকনিৰ ওপৰত আৰু ইয়াতে সেই ৰবৰ এডাল ব্লক বনাই পেলে সৰুকৈ ৰবৰ এডাল ব্লক বনাই এই পাটৰ অংশসমূহ দি ললো যাতে মোৰ সহজে কাপোৰজোৰ হৈ যায় অৱশ্যে যদিও মই সহজতে এই কামখিনি কৰিছিলো আৰু ফুলখিনিত বহুত কৰিব লগা কাম আছে কি কৰিছো সকলোবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিম এই ৰবৰ ব্লকডাল বনাই লোৱাৰ কাৰণে মোৰ অলপ সহজ হৈছিল তাৰ পিছত মই ইয়াতে আৰু বহুত ধৰণৰ কিবা কাম কৰিছো দেখাত কাপোৰজোৰ সৰু ফুল হলেও কিছু কাম কৰিব লগা হৈছে আৰু কেনেকৈ কৰিছো সকলোবোৰ আপোনালোকক দেখুৱাম फ्रेंड्स इदरे पातসমূহ দি ললো সহজ হৈ পৰিল পাতসমূহ দি দিয়াৰ কাৰণে তাৰ পিছত যি যত ইমান ভালকে লগা নাছিল তাতে মই এয়া মিহি ব্ৰাছ ডাল ইউজ কৰিছো আৰু মাজে হিৰাসমূহ ব্ৰাছ ডালেৰে দেখুৱাই দিছো তাৰ পিছত লৈছো এডাল 3D আউটলাইনাৰ আৰু এয়া হৈছে গ্ৰীন কালাৰ 3D আউটলাইনাৰ আৰু মই ইয়েলো কালাৰটো ইউজ কৰিছো ইয়াতে আৰু এই 3D আউটলাইনাৰৰ সহায়ত পাটৰ কিনাৰে এনেকৈ ধুনিয়াকৈ সিন বিলাক বহাই গৈছিল যাতে পাটসমূহ উজ্জ্বল হৈ পৰে আৰু এনেকৈ গুটেই পাটসমূহৰ কামসমূহ 3D আউটলাইনাৰ ডালে কৰিছো আৰু মাজে ব্ৰাছো অলপ ইউজ কৰিছো আৰু পাটৰ যিমান অংশ আছিল এনেকৈ 3D আউটলাইনাৰৰ সহায়ত মই কৰি গৈছো আপোনালোকক গুটেইখিনি দেখুৱা নাই যেহেতু বহুত দীঘল হৈ যাব ভিডিওটো হে অলপ দেখুৱাইছো যাতে আপোনালোকে বুজি পায় এয়া फ्रेंड्स যেতিয়া 3D আউটলাইনাৰ দি দিলো কিমান ধুনিয়া লাগিছে সাকচন এতিয়া ফুলৰ অংশসমূহ লৈ যাও ফুলসমূহত মাজে মই এনেকৈ এয়া হোৱাইট কালাৰ দি দিছিলো এদৰে গুটেইকিটা পাহিতে এনেকৈ হোৱাইট কালাৰ দি দিছো তাৰ পিছত ইয়াতে মই ব্যৱহাৰ কৰিম এয়া ডাঙৰ পাহিটোৰ তলত ব্যৱহাৰ কৰিম মানে আধা অংশ বগা আধা অংশ ৰঙা দিম আৰু তাৰ পিছৰ পাহিটোত নীলা দিম তাৰ পিছৰ পাহিটোত অৰেঞ্জ দিম এনেকৈ গুটেই ফুলখিনিৰ কাম শেষ কৰিম আপোনালোকে চাই থাককচোন এয়া फ्रेंड्स সাকচন এয়া হোৱাইটৰ লগত আধা দিছো হোৱাইট আধা দিছো ৰেড মই কৈছো আৰু এনেকৈ সম্পূৰ্ণ কৰিলো ফুলপা আৰু ঠিক সেইদৰে মাজৰ যিটো অংশ তাতো হেয়া আধা নীলা আধা বগা আকৌ তৃতীয় পাহটোটো এনেকৈ অৰেঞ্জ কালাৰৰ হোৱাইট এনেকৈ মিলাই দিছো আৰু সেই কেডাল ব্ৰাছে কৰি আছে আপোনালোকে দেখিছে গুটেই চাদৰখনতে এনেকৈ আধা বগা আধা ৰঙা আধা নীলা আধা বগা বা আধা বগা আৰু আধা অৰেঞ্জ কালাৰ তা মানে কমলা ৰং এনেকৈ গুটেই চাদৰখনতে দি দিলো মেখেলাখনতো তেনেকৈ দি দিম আপোনালোকক দেখুৱাম কেনেকৈ কি কৰো फ्रेंड्स जी সকল নতুন ভিউয়াৰ্স আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো আৰু আগৰ যি সকল আছে তেওঁলোকেটো মোক সদায় মৰম দি আহিছে আগলৈ নিশ্চয় মৰম দি যাব फ्रेंड्स ব্যস্ততাৰ কাৰণে একিদিন অকন ভিডিও দিয়া দেৰিয়ে হৈছে আগৰ ভিডিওটোত যি সকলে কমেন্টছ কৰিছে সকলোকে ধন্যবাদ জনাইছো এইদৰে फ्रेंड्स বগা আৰু ৰঙা এনেকৈ মিলাই দিছিলো আৰু এয়া লৈছিলো এক্ৰিলিকৰ কালাৰে ব্ৰাছ আপোনালোকৰ ইচ্ছা অনুসৰি ল'ব পাৰে মিহি ব্ৰাছ ল'ব পাৰে বা ফ্লেট ব্ৰাছ ল'ব পাৰে বা অকন মোটা ব্ৰাছ ল'ব পাৰে মই এই মিডিয়াম সাইজৰ ব্ৰাছ এডালে লৈছিলো আৰু এনেকৈ গুটেই কাপোৰজোৰ কাম কৰিছিলো আৰু আপোনালোকক কৈছো গুটেই এটা ফুল দেখুৱাই থাকিলে বহুত দীঘল হ'ব সেই কাৰণে এনেকৈ দুপা হেপা ফুল আপোনালোকক দেখুৱালো আৰু আপোনালোকে হয়তো আইডিয়া কৰিব পাৰিছে কোনোবাই কৰো বুলি ভাবিলে এনেকৈ কৰিব পাৰিব সেই কাৰণে
আচলতে মই ধুনীয়াকৈ ভিডিঅ'টো যদিও কাপোৰযোৰ কৰিছোঁ গোটেই কাপোৰযোৰ কেনেকৈ কৰিছোঁ ধুনীয়াকৈ আপোনালোকক কৈ দিছোঁ আৰু বহুতে যেতিয়া কয় আপুনি ফেব্ৰিক কৰা আপোনাৰ পৰা চাই পেলাই কাপোৰ এযোৰ কৰিছোঁ সঁচাকৈ ভাল লাগে ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ পৰা কিবা শিকিব পাৰিছে সঁচাকৈ মই মানে আনন্দিত হওঁ আৰু ভাল লাগে লেছৰ ফ্ৰেণ্ডছ বহুত কাম কৰিছোঁ আপোনালোকে দেখি আছে এই কাপোৰযোৰ যদিও ফেব্ৰিক কৰিছোঁ ইয়াতে কেইটামান লেছো লগাই দিছোঁ নীলা আৰু ৰঙা লেছ লগাই দিছোঁ আপোনালোকে দেখা পাব আৰু স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব আৰু ধুনীয়া কমেণ্ট এটা কৰিব লাইক কৰিবলৈ নাপাহৰিব এনেকৈ ফুলৰ কামখিনি শেষ হ'ল তাৰপিছত এয়া লৈছোঁ 3D আউটলাইনাৰ এইটো হৈছে গোল্ডেন 3D আউটলাইনাৰ আৰু এই গ্লিটাৰটোৰ সহায়ত মই চাৰিওফালৰ ফুলৰ পাহখিনিৰ চাৰিওফালে এনেকৈ দি দিছোঁ আৰু পিছত ধুনীয়া চিকনা উঠিব আপোনালোকে প্ৰথমতে কাপোৰযোৰ দেখিছে গম পাইছে চিকনা উঠিছে আৰু এনেকৈ গোটেই কামখিনি কৰিব ল'লোঁ সকলোবোৰ ফুল দেখুৱাই থকা নাই এপাহ ফুল দেখুৱাওঁতে আপোনালোকে আইডিয়া কৰিব পাৰিছে কেনেকৈ শেষ কৰোঁ এতিয়া লৈছোঁ এটা আঠা এই আঠাটোৰ সহায়ত মই ইয়াতে সেই পাথৰ মানে মাইকা যি হওক আপোনালোকে মাইকা লগাই পাথৰ লগাই কিবা যিকোনো লগাব পাৰে মই ইয়াতে মুক্তা লগাইছিলোঁ এটা মানে পাথৰ লগাই দিছিলোঁ আৰু ওপৰত যি ফুল দুটা আছে সৰু সৰু তাতে লেছ কাটি পেলাই নীলা ৰঙৰ লেছ আৰু ৰঙা ৰঙৰ লেছ কাটি লগাই দিছিলোঁ এইদৰে ফুলৰ ওপৰৰ যি সৰু সৰু দুপাহ ফুল আছিল তাত গোটেই কাপোৰযোৰতে মানে নীলা আৰু ৰঙা লেছ এনেকৈ আঠা লগাই গৈ আছিলোঁ আৰু সেই মাজৰ অংশত অকণ গ্লিটাৰ দিছোঁ সকলোবোৰ ভিডিঅ' কৰিছিলোঁ যদিও দি থকা নাই কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো আপোনালোকক বুজাই দিছোঁ আৰু প্ৰথম যেতিয়া ফাইনেল লুকটো দেখিছিল গম পাইছিলে এয়া চাওক ফ্ৰেণ্ডছ চাদৰখনৰ আঁচলত যি ধৰণে ফুল দিছিলোঁ তেনেকৈ মেখেলাখনতো এয়া দিছোঁ 4 পাহ আৰু 3 পাহ আৰু এনেকৈ গোটেই কাপোৰযোৰ যেতিয়া সম্পূৰ্ণ হ'ল এয়া চাওকচোন গ্লিটাৰ দিয়াৰ পিছত ধুনীয়া এটা জিলিঙনি আহিছে খুব ধুনীয়াকৈ জিলিকিছে কাপোৰযোৰ আৰু সাইডেও দি দিছোঁ এপাহকৈ এনেকৈ দি দিছোঁ আৰু মাজত এটা বুটা দি দিছোঁ এয়া চাওক সাইডেও দি দিছোঁ আপোনালোকে চাদৰখন জাপিও পিন্ধিব পাৰিব মেলিও পিন্ধিব পাৰিব আৰু ধুনীয়াকৈ দহি বটা কামো হৈ গ'ল গোটেই কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল ফাইনেল লুকটো আপোনালোকে দেখিলে আৰু কেনে লাগিছে ক'বলৈ নাপাহৰিব চাকচন ফ্ৰেণ্ডছ সম্পূৰ্ণকৈ আপোনালোকক প্ৰথমতেই দেখুৱাইছোঁ অৱশ্যে তথাপি আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু মাজে অকণমান গ্লিটাৰো দি দিছোঁ মানে ফুলৰ পাহিবোৰৰ মাজে আৰু নিজে কৰা ফুল আৰু লেছ কাটি লগাই পেলাই এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ কোনোবাই যদি ভাবে যে কাপোৰ এনেকৈ অৰ্ডাৰ কৰোঁ বুলি নিশ্চয় কৰিব পাৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো